মই মুখ্যমন্ত্ৰী OSD হৈ থাকোঁতে দুলাল বৰাই মোৰ ওপৰত অভিযোগ আনিছিলে। সেই দুলাল বৰাৰ তেতিয়া কি গতি হৈছিল আৰু এতিয়া কি গতি হৈ আছে এইখিনি আপোনালোক মনত ৰাখিব। দাদা, এই অসমীয়া প্ৰতিদিন ডিজিটেলত এটা প্ৰতিবেদন ৰৈছে মৃদুল কুমাৰ সন্দিকৈ, আপুনি জনজাতি মানুহৰ ভূমি আপোনাৰ নামত লৈছে বুলি 16 বিঘা মাটি লক্ষীপুৰ। তেখেতে হেৰি কৰক, কেছ কৰক, তেখেতে নিশ্চয় কেছ কৰিব পাৰে। কেছ কৰাত কি আপত্তি আছে? কেছ কৰক। মানে প্ৰতিবেদনটো মিছা আৰু ভুৱা বুলি মানে তেখেতে কেছ কৰক, কেছ কৰক, চিধা চিধি কথা। আবেদন দিয়ক য'ত আবেদন দিব লগা আছে। মই কিছুমান বস্তুত এতিয়ালৈকে আমি চাওক, মই মুখ্যমন্ত্ৰী OSD হৈ থাকোঁতে দুলাল বৰাই মোৰ ওপৰত অভিযোগ আনিছিলে। সেই দুলাল বৰাৰ তেতিয়া কি গতি হৈছিল আৰু এতিয়া কি গতি হৈ আছে এইখিনি আপোনালোক মনত ৰাখিব। গতিকে এতিয়া আমাৰ চকুৰ সন্মুখত বহুত ডাঙৰ ডাঙৰ কৰণীয় কাম আছে। এতিয়া যদি ফেচবুকত কোনে কি লিখি আছে, মোৰ সম্পত্তি কিমান, এইবিলাকক লৈ যদি আমি লাগি থাকোঁ, আৰু আমাৰ চৰকাৰকতো ফেচবুকত যিবিলাক পাকিস্তান প্ৰেমী মানুহ, বেছিভাগ মানুহ ভাৰত বিৰোধী মানুহ, যিবিলাকৰ বহুত এনেকুৱা ফেচবুক ID আছে যাৰ নাম নাই, এনে ফটো এটা ৰাখিছে, নাম এটা ৰাখিছে, কোনো অস্তিত্বই নাই। এটা অস্তিত্বহীন একাউণ্ট খুলি লৈছে। অস্তিত্বহীন একাউণ্টৰ পৰা কেতিয়াবা জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে লিখিব, কেতিয়াবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে লিখিব, কেতিয়াবা মোৰ বিষয়ে লিখিব, কেতিয়াবা পীযুষ হাজৰিকাৰ বিষয়ে লিখে, কেতিয়াবা দিলীপ শইকীয়াৰ বিষয়ে লিখে। এই হেণ্ডেলবিলাক বেছিভাগ ID ভাৰতৰ নহয়, এইটো মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ঘোষণা কৰিছে। আৰু সেইবিলাক IDত না চেহেৰা আছে না প্ৰকৃত নাম আছে। সেই IDবিলাকত এটা পোষ্ট দিয়ে, তাৰপিছত তাক শ্বেয়াৰ কৰে নিজে নফচিবৰ কাৰণে। কিন্তু আমি ফেচবুকত টিকিৰি পাৰি থকা সকলৰ কাৰণে এতিয়া আমি ডাঙৰ ডাঙৰ আমি ৰাক্ষসিনী এভিকশ্যন আমাৰ এজেণ্ডাত আছে, সূৰ্যগিৰি এভিকশ্যন এজেণ্ডাত আছে। আমি সেইবিলাক এজেণ্ডাত লাগি আছোঁ। ফেচবুকৰ গালি পৰা এজেণ্ডাত থাকিলে এইবিলাক এজেণ্ডা ক'ৰবাত ৰখি যাব আৰু পৰ্যায়ক্ৰমে সকলো বস্তুৰ হিচাপ হ'ব।